Hello students, welcome to another new video. এইটো ভিডিঅ'ত মই ক্লাছ 10ৰ ত্ৰিগোণমিতিৰ যিসমূহ মান আছে সেই মানসমূহ মনত ৰখাৰ বাবে এটা ধাসু ট্ৰিক মই তোমালোকক শিকাম। এই ট্ৰিকটো এবাৰ যদি বুজি পাই যোৱা তাৰ পিছত ত্ৰিগোণমিতিৰ বেলেগ বেলেগ অনুপাতসমূহৰ মান গোটেই জীৱন নাপাহৰিব বুলি মই তোমাক গ্যাৰান্টি দি আছো। সো ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মই তোমাক কম এটা কপি লৈ বহা আৰু যিখিনি কথা মই তোমাক ক'ব গৈ আছো সেইখিনি ভালকৈ শুনি লোৱা। এবাৰ যদি বুজি পাই যোৱা তাৰ পিছত না পেন লাগিব না কপি লাগিব, জাষ্ট হাতটো চাইয়ে তুমি ত্ৰিগোণমিতিৰ আটাইকেইটা মান কৈ দিব পাৰিবা, ঠিক আছে? তো ফৰ দিছ তুমি নিজৰ বাওঁ হাতৰ একেবাৰে সৰু আঙুলি যিটো স্মল ফিংগাৰ আছে তাত 0 ডিগ্ৰী বুলি এজিউম কৰি লোৱা এণ্ড দেন ৰিং ফিংগাৰটোক 30 ডিগ্ৰী বুলি বৰ্তমান লিখি লোৱা। লিখি মোৰ লগে লগে অংকখিনি কৰি যোৱা আৰু এবাৰ বুজি পোৱাৰ পিছত অল সেট, একদম মানে কোনো ডাউটে নাথাকিব। এণ্ড দেন মিডল ফিংগাৰটোক 45 ডিগ্ৰী এণ্ড পইণ্ট ফিংগাৰটো 60 ডিগ্ৰী এণ্ড যিটো থাম আছে বুঢ়া আঙুলিটোক 90 ডিগ্ৰী বুলি এজিউম কৰি লোৱা। আৰু ক্লাছ 10 লেভেলত এই 5টা এংগেলৰ পৰাই তোমাক প্ৰশ্ন সুধিব। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী, ইয়াৰ বাহিৰে কিন্তু আন একো নুসুধে। আৰু আমি জানো ত্ৰিগোণমিতিত মুঠ 6টা অনুপাত আছে: সাইন, কস, কসেক, টেন, কট আৰু সেক। এই 6টা ৰেচিঅ'ৰ মান 5টা কৰি চালে 30টা মান হৈ যাব, হয় না নাই? 5টা এংগলত 6টা অনুপাত, টোটেল 30টা মান মনত ৰাখিব লাগে। কিন্তু ষ্টুডেণ্টে বহুত কষ্ট পায় এইটো মনত ৰখাত, বাৰে বাৰে পঢ়ে কিন্তু একো মনত নাথাকে, 2 দিন পিছত আকৌ পাহৰি যায়, হয় নে নহয়? কিন্তু আজিৰ পিছত এইটো আৰু পাহৰা বেমাৰ চেছ হ'ল বুলি তুমি ধৰি লোৱা, ঠিক আছে? তো এট ফাৰ্ষ্ট আমি সাইন চাম, যে সাইন 0 ডিগ্ৰী, সাইন 30, সাইন 45, সাইন 60, সাইন 90। যদি সাইন ওলাব লাগে আমি কি কৰিম চাওক, যিটো এংগেল ওলাব লাগে, ছাপ'জ তোমাক যদি সাইন 30 ডিগ্ৰী ওলাব দিছে, তো তুমি 30 ডিগ্ৰী বাদ দি সেই এংগেলটো বাদ দি ৰাইট ছাইডে, এইটো এৰ' চাইছা, ৰাইট ছাইডে যিকেইটা এংগেল বাকী থাকিব, যিকেইটা আঙুলি বাকী থাকিব, সেই আঙুলি নাম্বাৰ অফ ফিংগাৰৰ ওপৰত ৰুট লগাই দিবা এণ্ড ডিভাইড বাই 2 কৰি দিবা। বুজাৰ টান পাইছা না? জাষ্ট মই এটা কৰি দিওঁ, ঠিক আছে? ছাপ'জ তোমাক সুধিছে সাইন 60 ডিগ্ৰীৰ মান কিমান, তো 60ক বাদ দি ৰাইট ছাইডে, এইটো ছাইডে ক্লক ৱাইজ ৰাইট ছাইডে কেইটা আঙুলি বাকী আছে? 3টা আছে, হয় না নাই? তো মই ইয়াত ফৰ্মুলাটো লিখি দিছোঁ, সাইন ইকুৱেল টু ৰুট অভাৰ নাম্বাৰ অফ ফিংগাৰ্ছ অন ৰাইট ছাইড ডিভাইড বাই 2। তো ৰাইট ছাইডে আমাৰ ফিংগাৰ আছে 3টা, তো আমি কি লিখিম? ৰুটৰ ভিতৰত কিমান লিখিম? 3 এণ্ড দেৰ আফটাৰ ডিভাইড বাই 2। বুজি পাইছা? এইটো মেথডেই হ'ব গোটেইকেইটা এংগেলৰ বাবে ছেইম মেথড ফ'ল' হ'ব, ঠিক আছে? এতিয়া যদি মোক সাইন 30 ডিগ্ৰী ওলাব দিয়ে, তো 30ক বাদ দি ৰাইট ছাইডে কেইটা আঙুলি বাকী আছে? এটা আঙুলি বাকী আছে, নহয়নে? তো আমি লিখিম ৰুট 1/2, ৰুট 1/2। কিন্তু ৰুট 1/2 লিখাতকৈ ৰুট 1 মানে তো 1 হয়, তো 1/2 লিখিলেও হ'ব। তো তুমি এনচাৰত এইটো লিখা দুইটাই কিন্তু কাৰেক্ট হ'ব, ঠিক আছে? চিমিলাৰলি যদি তোমাক সাইন 90 ডিগ্ৰী ওলাব দিয়ে, সাইন 90 ডিগ্ৰী কেনেকৈ ওলাবা? 30 ওলাই দিছোঁ, 60 তো মই ওপৰতে ওলাইছোঁ, এইটো 60, 0 ডিগ্ৰী নহয়। আৰু যদি মোক 90 ডিগ্ৰী ওলাব দিয়ে, সাইন 90 ডিগ্ৰীৰ মান কি হ'ব? ৰাইট ছাইডে চাৰিটা আঙুলি বাকী থাকিব, তো ৰুট অভাৰ 4। 90 বাদ দি যদি আমি ৰাইট ছাইডে আঙুলি কাউণ্ট কৰোঁ, 4টা আঙুলি বাকী থাকে এণ্ড ডিভাইড বাই 2টো কম্পালচৰি। এতিয়া ৰুট অভাৰ 4/2 লিখিলেও হ'ব, বা ইয়াত যদি তুমি চিম্পলি অলপ কেলকুলেশ্যন কৰি দিয়া তথাপিও হৈ যাব। দেট ইজ ৰুট 4 মানেতো 2 হয়, হয় নাই? স্কুৱাৰ ৰুট অফ 4 is 2 এণ্ড 2/2 মানে এনচাৰ হ'ব 1। তো এইটো ফৰ্মুলা ইউজ কৰি তুমি ত্ৰিগোণমিতি সাইনৰ মান ওলাই ল'লা। একো টান নাই, বাছ এনেধৰণৰ ফৰ্মুলাই 2-3টা আছে, মনত ৰাখিলে। ফৰ্মুলা বুলি নক'ম, এইটো এটা ট্ৰিক হয়, মই বাছ এটা ফৰ্মুলা ৰূপ দি দিছোঁ যে সাইন এ যদি উলিয়াব লাগে তেনেহ'লে ৰুট অভাৰ নাম্বাৰ অফ ফিংগাৰ্ছ অন ৰাইট ছাইড, এৰো সাইনটো দি বুজাইছোঁ মই, এণ্ড ডিভাইড বাই 2টো কমপ্লিমেণ্টাৰী, ঠিক আছে? ডিভাইড বাই 2 কৰি দিলে পাই যাব। চিমিলাৰলি সাইন 0 ডিগ্ৰী যদি ওলাব যাওঁ, তো সাইন 0 ডিগ্ৰী, 0ক বাদ দিলে এইফালে এটা আঙুলি নাই, নহয়নে? তো 0 আঙুলি কেতিয়াও নাই, 0টা আঙুলি আছে, ডিভাইড বাই 2, 0/2 মানে 0। এইখিনি কেলকুলেশ্যন মাথাত হৈ যাব, কোনো প্ৰব্লেম নাই। তুমি বাছ কনচেপ্টটো বুজি ৰাখা। সাইনৰ বাবে যদি কিবা এংগেল উলিয়াব লাগে তেনেহ'লে যিটো এংগেলত মানটো উলিয়াব লাগে সেই আঙুলিটো বাদ দি ৰাইট ছাইডে ক্লক ৱাইজ যেইটা আঙুলি বাকী থাকিব তাৰ ওপৰত ৰুট সাইন এণ্ড ডিভাইড বাই 2, দ্যাটছ ইট। নেক্সট আমি চাম কছৰ বিষয়ে। একো চেঞ্জ নহ'ব, বাছ চিমিলাৰলি ছেইম হাততে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 আৰু 90 ডিগ্ৰী লিখিলোঁ। আৰু কছৰ বাবে কি হ'ব? সাইনৰ বাবে আমি ৰাইট ছাইডৰ আঙুলিখিনি গণিছিলোঁ, কিন্তু কছৰ বাবে আমি লেফ্ট ছাইডৰ আঙুলি, এৰ'টো দি বুজাইছোঁ মই, নাম্বাৰ অফ ফিংগাৰ্ছ অন লেফ্ট ছাইড এণ্ড ডিভাইড বাই 2। তো ছাপ'জ যদি মোক উলিয়াব দিয়ে কছ 30 ডিগ্ৰী, কছ 30 ডিগ্ৰী ওলাব দিলে কি কৰিম মই? লেফ্ট ছাইডে এণ্টি ক্লক ৱাইজ কেইটা আঙুলি বাকী থাকিল? 3টা। তো মই লিখিম ৰুট 3/2। কিহৰ বাবে এইটো?
এইটো 30 ডিগ্ৰী এংগেলৰ বাবে এইটো হ'ব 30 ডিগ্ৰী এংগেলৰ বাবে কছৰ মান কিহৰ মান কছৰ মান সিমিলাৰলি যদি 45 ডিগ্ৰী উলিয়াব দিয়ে 60 ডিগ্ৰী উলিয়াব দিয়ে 90 ডিগ্ৰী উলিয়াব দিয়ে 0 ডিগ্ৰী উলিয়াব লাগে সেম মেথড বাস সাইনৰ ক্ষেত্ৰত ৰাইট সাইডৰ আঙুলিকেইটা গণিম আৰু কছৰ ক্ষেত্ৰত আমি কি কৰিম লেফট সাইডৰ আঙুলিকেইটা গণিম আৰু যেটো এংগেলৰ পৰা কাউন্ট কৰিব লাগে সেই আঙুলিটো কিন্তু বাদ দিম আমি ঠিক আছে সাপোজ 30 উলিয়াব লাগিলে 30 টো বাদ দিম আমি 30 কাউন্ট নকৰো তাক বাদ দি লেফট সাইডত তিনটা আছে দেন 45 বাদ দি আমি 45 যদি দিয়ে তো মাজৰটো বাদ দি লেফট সাইডত দুটা আছে সেইখিনি কাউন্ট কৰিম ঠিক আছে যদি এবাৰ বুজি পাই যোৱা ন কেতিয়াও নাপাওৰা বাস সাইনৰ ক্ষেত্ৰত ৰাইট সাইড কছৰ ক্ষেত্ৰত লেফট সাইড এই দুটা কথা মনত ৰাখিলে হ'ল ঠিক আছে এতিয়া আমি চাম কছেকৰ বিষয়ে তো সাইন আৰু কছ চালো কছে কেনেকৈ উলিয়াব পাৰিম জানো তো ক্লাছত যদি সাৰে বুজাইছে নবুজাইছে ডাজন্ট ম্যাটাৰ মই তোমাক বুজাই দিও কছেক যেটো হয় সেইটো সাইনৰ উল্টা হয় ঠিক আছে সাইনৰ মানটো যদি উলিয়াই মই উল্টাই দিও জাস্ট তল হৰটো লব কৰি দিও আৰু লবটো হৰ কৰি দিও দ্যাট ইজ ডিনোমিনেটৰ টু নিউমাৰেটৰ কৰি দিও আৰু নিউমাৰেটৰ টু ডিনোমিনেটৰ কৰি দিও বস্তুটো সলভ হৈ যাব এতিয়া যদি মোক কছেক 30 উলিয়াব দিয়ে ঠিক আছে মোক যদি কছেক 30 উলিয়াব লাগে মই কিন্তু কছেক 30 নুলিয়াম মই উলিয়াম সাইন 30 আৰু সাইন উলিয়াটো শিকালো সাইন 30 ৰ মানটো যেটো উলাব তাকে উল্টাই দিম এতিয়া সাইন 30 ৰ মান উলিয়াব কেনেকৈ শিকাইছো ৰাইট সাইডে কেটা আঙুলি বাকি আছে হয় নে নাই ৰাইট সাইডে এটা বাকি আছে তো 1/2 1 ৰ ওপৰত ৰুট সাইন দিলেও জি নিদিলেও একে কথা হয় না নহয় তো 1/2 সাইনৰ মান কিন্তু ইয়াক যেতিয়া উল্টাই দিম মই কছেকৰ মান পাই যাম দ্যাট ইজ 2/1 কি হৈ যাব কছেক 30 ৰ মান এইখিনি কাম কৰিলে কছেকৰ মান পাই যাব মই বাকিখিনি কৰি নিদিও বাৰু তুমি প্ৰ্যাকটিক্যালি 2 মিনিট বহা কপি লৈ আৰু গোটেইখিনি কৰি এনসাৰখিনি ম্যাচ কৰিছো ম্যাচ হৈ যাব 100% গ্যাৰান্টি ঠিক আছে আৰু মনত থাকা মানে এনেকুৱা মনত থাকিব কেতিয়াও নাপাহৰিবাই তো কছেক উলিয়াব লাগিলে সেম সাইনৰ ফৰ্মুলাটোৱে লগাম কিন্তু এনসাৰটো পিছত আমি উল্টাই দিম সাপোজ মোক যদি কছেক 60 ডিগ্ৰী উলিয়াব দিয়ে তো মই সাইন 60 উলাম সাইনৰ মানটো উলিওৱা শিকালো মাত্ৰ যে 60 ডিগ্ৰী উলাব দিছে 60 বাদ দি বাকিখিনি ৰাইট সাইডে কেটা আঙুলি আছে তিনটা তো এনসার হ'ব √3/2 কিন্তু মই যদি কছেকৰ মান উলিয়াব লাগে তেনেহলে √3/2 নহব হেয়া হ'ব 2/√3 বিকজ উল্টাই দিব লাগিব কছেকৰ মানটো সাইনৰ উল্টা হয় সদায় তো কছেকৰ মান উলিয়াব লাগিলে মই প্ৰথমে সাইনৰ মান উলাম সাইনৰ মান উলিয়াই হেতু উল্টাই দিম আৰু ইতিমধ্যে মই তোমাক বুজাইছো যে সাইনৰ মান কেনেদৰে উলিয়াব পাৰি ভাল লাগি আছে না কমেন্টত নিশ্চয় জনাব যে এটো ট্ৰিক তোমাৰ কেনে লাগিছে আৰু এবাৰ যদি ট্ৰিকটো বুজি পাইছে তেনেহলে যেতিয়ালৈকে নিজৰ লেফট হ্যান্ডটো নিজৰ লগত আছে তেতিয়ালৈকে ত্ৰিগোণমিতিৰ মান পাহৰি নাযাব ময়ো ক্লাস 10 ত শিকিছিলো কিন্তু আজি 5-6 বছৰ পিছৰটো একদম একো পাহৰা নাই সব মনত আছে এজ ইট ইজ তো ত্ৰিগোণমিতিৰ এই যেটো 6টা ৰেশিও আছে সেইকেইটা মনত ৰাখা কোনো টাফ নহয় এই লেফট হ্যান্ড সিগনেচাৰ ৰুল বুলি কম হয়তো তো লেফট হ্যান্ড ৰুলটো মনত ৰাখিলে হৈ গল সাইনৰ বাবে ৰাইট সাইড কছৰ বাবে লেফট সাইড এই দুইটা জানিলে বাকিখিনি হৈ যাব এতিয়া কছেক যদি সাইনৰ উল্টা হয় সেইখিনি তুমি জানা তেনেহলে জাস্ট হৈ গল আৰু কি লাগে হয় না নাই সিমিলাৰলি মই এতিয়া তোমাক সেক শিকাম সেকৰ বাবে আমি কি কৰিব লাগে কছৰ উল্টা মনত ৰাখিবা সেক ইজ অলৱেজ ৰেচিপ্ৰকেল অফ কছ তো মই তোমাক কছ উলিয়াটো শিকাইছো যেনেদৰে কছেক উলিয়াব হলে সাইন উলিয়াই উল্টাই দিও তেনেদৰে যদি সেক উলিয়াব দিয়ে তেনেহলে তুমি কছ উলিয়াই দেন উল্টাই দিবা সাপোজ তোমাক যদি কয় সেক 30 ডিগ্ৰী মোক সেক 30 ডিগ্ৰী খুদিছে মই সেক 30 নুলিয়াম মই উলিয়াম cos 30 আৰু cos 30 তো উলিয়াব মই শিকাইছো যে নাম্বাৰ অফ ফিংগাৰ্স অন লেফট সাইড তো লেফট সাইডত তিনটা ফিংগাৰ বাকি আছে তো √3/2 and then যদি ইয়াক উল্টাই দিও তো आंसर হ'ব 2/√3 একদম ভেৰি ইজি যদি মোক কয় sec 30 ডিগ্ৰী sec 30 হল বাৰু মোক যদি কয় sec 60 ডিগ্ৰী মই sec 60 ডিগ্ৰী প্ৰথমে উলিয়াম মই উলিয়াম cos 60 ডিগ্ৰী cos 60 ৰ মান কি হ'ব এটা আঙুলি বাকি আছে বাস লেফট সাইডে দ্যাট ইজ 1/2 ইয়াক যদি উল্টাই দিও sec 30 ৰ মান কি হ'ব sec 60 ৰ মান কি হ'ব উল্টাই দিলে হ'ব 2/1 মানে 2 এ হ'ব হয় না নাই তো ইজি মেথড হয় বাস তুমি এবাৰ বুজি পাব লাগে ঠিক আছে এখিনি কথা যদি বুজি পাইছা sin আৰু cos উলাব শিকাই দিলো সাইনৰ লগত আহি গল cosec উল্টাই দিলে হ'ল cos উলাব শিকাই দিছো তাৰ মানে sec আহি গল বাকি বাছিল নুকি বাছিছে tan আৰু cot হয় না নহয় তো tan আৰু cot ৰ বাবে এটা নিয়ম আছে tan আৰু cot ৰ বাবে আমি এটা বেলেগ নিয়ম ফলো কৰিম তো নিয়মটো হ'ল যে tan ইকুৱেল টু √নাম্বাৰ অফ ফিংগাৰ্স অন ৰাইট সাইড and number of fingers on left side তো g2 angle আমি উলিয়াব লাগিব হেতু বাদ দি রাইট সাইডে কেটা আঙুলি আছে আৰু লেফট সাইডে কেটা আঙুলি আছে তাক ডিভাইড কৰি দিলে হল √sin লগাই সাপোজ তোমাক যদি tan 30 ডিগ্ৰী উলিয়াব লাগে tan ৰ মান 30 ডিগ্ৰীত কিমান হ'ব তো tan ৰ মান 30 ডিগ্ৰী যদি বাদ দিও রাইট সাইডে কেটা আঙুলি আছে এটা তাৰ মানে √1 ডিভাইড বাই লেফট সাইডে কেটা আঙুলি আছে তিনটা তাৰ মানে √3
আৰু এইটো যদি অলপ চিম্প্লিফাই কৰা নকৰিলেও চলিব মেথছত ডাইৰেক্ট মান বহালেও ভুল নহয় না এইটো মান শুদ্ধ মানে হয় তো ৰুট আমাৰ 1 মানেতো 1 হয় এণ্ড 1/√3 দ্যাটছ ইট হয় নাই চেম যিকোনো মান ওলাব দিলে তোমাক যদি 1060 ডিগ্ৰী উলিয়াব দিয়া 60 ডিগ্ৰীৰ মানটো কিমান হ'ব ৰাইট চাইডে কেইটা ফিংগাৰ থাকিল তিনিটা তাৰ মানে √3 আৰু তলত কেইটা থাকিব এটা লেফ্ট চাইডে কেইটা আছে এটা নহয় জানো তেনেহ'লে √1 মানেতো 1 হয় তো ডাইৰেক্ট এনচাৰ √3 লিখিলেও হ'ব তোমাক যদি কোৱা হয় 1090 ডিগ্ৰী কিমান হ'ব 1090 ডিগ্ৰী কৰিব ৰাইট চাইডে কেইটা ফিংগাৰ আছে চাৰিটা তো √4 ডিভাইড বাই লেফ্ট চাইডে কেইটা আছে শূন্যটা তো এয়া চাওক গণিতত এটা নিয়ম আছে যে আমি শূন্যৰে কাকো ডিভাইড কৰিব নোৱাৰোঁ এইটো আনডিফাইণ্ড হৈ গ'ল হয় নাই এইটো ফৰ্মেট আমি হ'বই নোৱাৰে মেথছত তো শূন্যৰে কাকো হৰণ কৰা পচিবলে নহয় তো এইটো আনডিফাইণ্ড তলত যেতিয়া শূন্য আহি গ'ল এইটো হৈ গ'ল আনডিফাইণ্ড তো এনেদৰে মেথছ কৰিলে অকল ফৰ্মুলা নহয় এইখিনি ট্ৰিক হয় ট্ৰিক বাছ মনত ৰাখিব লাগে চাইনৰ বাবে ৰাইট চাইডৰ ফিংগাৰ কছৰ বাবে লেফ্ট চাইডৰ ফিংগাৰ কছেকৰ বাবে চাইনৰ উল্টা চেকৰ বাবে কছৰ উল্টা টেনৰ বাবে ৰাইট বাই লেফ্ট চিমিলাৰলি যদি মই এতিয়া কটৰ মান আপোনাক শিকাওঁ কটৰ বাবে এটা ধুনীয়া নিয়ম আছে ডেট ইজ এই আপুনি স্ক্ৰীণত দেখা পাইছে কটেৰ বাবে প্ৰথমত লেফ্টৰটো কাউণ্ট কৰিম আমি প্ৰথমত লেফ্টৰ বাবে এণ্ড দেন ৰাইটৰটো যদি 10 সুধিছিলে প্ৰথমে ৰাইট চাইডে কাউণ্ট কৰিছিলোঁ এণ্ড দেন ছেকেণ্ডলি লেফ্টৰটো কাউণ্ট কৰিছিলোঁ কিন্তু কটৰ ক্ষেত্ৰত প্ৰথমে আমি লেফ্ট কাউণ্ট কৰিম এণ্ড 2 নম্বৰত আমি ৰাইটৰটো কাউণ্ট কৰিম কেইটা ফিংগাৰ ছাপ'জ এতিয়া যদি মোক কট 45 ডিগ্ৰী উলিয়াব দিয়ে তো লেফ্ট চাইডে কেইটা ফিংগাৰ আছে দুইটা তো √2 এণ্ড ৰাইট চাইডে কেইটা ফিংগাৰ আছে দুইটা তো √2 √over চাইনটো কম্পালচৰি ইয়াত তো চেম নাম্বাৰ ডিভাইড কৰিলে আনচাৰ কি হ'ব 1 ডেট মিনছ কট 45 ডিগ্ৰী কি হ'ব 1 এইখিনি কেলকুলেশ্যন লিখিব নালাগে নহয় ইমানটো স্মাৰ্ট হ'বই যে মাথাত হৈ যাব হয় নে নাই তো আই হোপ বুজি পাইছে এনেদৰে যিকোনো উলিয়াব পাৰিবা এতিয়া যদি তোমাক কট 30 ডিগ্ৰী উলিয়াব দিয়ে লেফ্ট চাইডে কেইটা আছে যিহেতু মই ইয়াত কৈছোঁ কটৰ কাৰণে নাম্বাৰ অফ ফিংগাৰ্ছ অন লেফ্ট চাইড প্ৰথমত আহিব এণ্ড ৰাইট চাইডত তলত লিখিম লেফ্ট চাইডে 30 ডিগ্ৰীৰ ক্ষেত্ৰত তিনিটা আছে ডেট ইজ √3 এণ্ড দেন যদি মই কওঁ ৰাইট চাইডত কেইটা আছে এটা 30 ডিগ্ৰী বাদ দিলে তো আৰু কেইটা থাকিব এটা থাকিব 0 ডিগ্ৰী তো দেট ইজ √1 তো ইয়াৰ আল্টিমেটলি এনচাৰটো কি হ'ব √3 হ'ব আই হোপ ভিডিঅ'টো বুজি পাইছে এণ্ড যদি ভিডিঅ'টোত কিবা ভেলু আপুনি বিচাৰি পাইছে তুমি বিচাৰি পাইছা তেনেহ'লে কমেণ্টত নিশ্চয় জনাব আৰু চেনেলটোত প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব ভাল লাগিলে লাইক কৰিব থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা